হয়, নিশ্চয়কৈ চাওক কিদৰে চলিছে ৰাজ্যৰ যি চৰকাৰী কাৰ্যালয়সমূহ। মুখ্যমন্ত্ৰীৰ যি কৰ্মসংস্কৃতিৰ কথা কৈ আহে আৰু এই কৰ্মসংস্কৃতিৰ এক বিৰূপ দৃশ্য দেখা যায় কিন্তু হোজাইৰ বিভিন্ন কাৰ্যালয়ত। আৰু বৰ্তমান আজি আমি আহি উপস্থিত হৈছোঁ হোজাইৰ যি যোগীজান খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পোনপ্ৰথমতে মই যি এই কাৰ্যালয়ৰ ভিতৰলৈ প্ৰৱেশ কৰি আমি ইয়াৰ কিছু দৃশ্যাংশ দেখুৱাই ল'ম। যি মুখ্যমন্ত্ৰী সদায় কৈ থাকে যে কৰ্মসংস্কৃতিৰ কথা, কিন্তু তাৰ বিৰূপ দৃশ্য কিন্তু দেখা পোৱা যায়। আৰু বৰ্তমান আজি আমি উপস্থিত হৈছোঁ যি হোজাইৰ যোগীজান খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত, আৰু এনেদৰেই কিন্তু চকী টেবুলসমূহ কিন্তু খালী পৰি থকা দেখা যায়। আৰু এয়া প্ৰথম নহয়, পূৰ্বতো আমি যেতিয়া বাতৰি সংগ্ৰহ কৰিবলৈ আহিছিলোঁ তেতিয়াও কিন্তু একেই কিন্তু যি পৰিৱেশ, এই একেই পৰিৱেশ দেখা পৰিলক্ষিত হয়। আৰু আহিছে দুজন তিনিজনকৈ যি কৰ্মচাৰীসকল আহিছে, কিন্তু মই তেওঁলোকৰ পৰা কিছু মন্তব্য ল'ম। বাইদেউ, কেইজন আপোনালোকৰ ষ্টাফ আৰু কেইজন লোকে আহি উপস্থিত হৈছে? আমি আহিছে 4th গ্ৰেড 3জনমান দেখা পাইছোঁ আৰু কম্পিউটাৰ এছিষ্টেণ্ট আৰু মই আহিছোঁ। কিন্তু এই কাৰ্যালয়ৰ ভিতৰত আপোনালোক দুজনকে দেখা পালোঁ এতিয়ালৈকে। আহি আছে তেওঁলোকে চাগে। কেইটা বাজিছে কোন চাই দিয়ক? 10:30। 10:30 হ'ল। 10:30 বজাতো তেওঁলোক বৰ্তমান আহি উপস্থিত হয়। কিছুমান ফিল্ডত গৈছে। এনেদৰে কি চৰকাৰী কাৰ্যালয়সমূহ চলে নেকি? মইতো বেলেগৰ কথা নাজানো, কিন্তু মইতো থাকোঁ 5টালৈকে আছোঁ বাৰু। আপুনি মানে সময়মতে আহে? কেতিয়াবা ধৰি লওক কাটচিট, কেতিয়াবা মানে অসুবিধা থাকিলে দেৰি হৈ যায়, কিন্তু প্ৰায় থাকোঁ আৰু। হয়, সেয়া আছিল যি কৰ্মচাৰীগৰাকীৰ মন্তব্য। আচলতে মই আৰু কিছু দৃশ্যাংশ দেখুৱাই ল'ম। এনেদৰেই কিন্তু যি চৰকাৰী কাৰ্যালয়সমূহ চলা পৰিলক্ষিত হয়। আৰু যোৱাকালি যিহেতু আমি যি গড়কাপ্তানি বিভাগৰ কাৰ্যালয় দেখুৱাইছিলোঁ পৰিৱেশ, আৰু এনেদৰেই কিন্তু যি হোজাইৰ যি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, এনেদৰে যি এচি চলি থকা দেখা পৰিলক্ষিত হৈছে, কিন্তু নাই যি খণ্ড উন্নয়ন বিষয়াগৰাকী। এনেদৰেই চৰকাৰী কাৰ্যালয় যি অপচয়, যি ধন অপচয় কৰা দেখা পৰিলক্ষিত হৈছে। আৰু মই আৰু কিছু দৃশ্যাংশ দেখুৱাই ল'ম। যি যোগীজান খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আন এটা যি খণ্ড, এই খণ্ডলৈ যাম। আৰু এনেদৰেই কিন্তু তেওঁলোকে যি চৰকাৰী নীতি নিৰ্দেশনাক কিন্তু কেৰেপ নকৰি তেওঁলোকে এনেদৰে যি নিজৰ মতালিৰে কিন্তু এই চৰকাৰী কাৰ্যালয় চলোৱা দেখা পৰিলক্ষিত হয়। আৰু মই আন এটা খণ্ডলৈ আহিছোঁ। দাদা, মই আপোনাৰ ওচৰলৈ প্ৰথম আহিছোঁ। মই আপোনাক আহি পেলাই প্ৰথম দেখা পাইছোঁ আপুনি নিজৰ কৰ্মত ব্যস্ত হৈ আছে। কি ক'ব? কৰ্মটো কৰিবই লাগিব, নিজৰ কৰ্মখিনিতো কৰিবই লাগিব। আপোনাৰ দৰে কিন্তু একাংশ যি বিষয়া কৰ্মচাৰী তেওঁলোক কিন্তু আহি পোৱা নাই এতিয়ালৈকে। সেই সকলৰ বিষয়টো মই ইমান বিশেষকৈ ক'ব নোৱাৰোঁ, যিহেতু মোৰ নিজৰ কৰ্তব্যটো মই পালন কৰি গৈ আছোঁ। এতিয়া আপোনালোকৰ এনে ষ্টাফ কেইজন? ষ্টাফ একচুৱেলি আমি পঞ্চায়তৰ হয়, মানে পঞ্চায়ত লেভেলৰ পষ্টিং হয়। যিহেতু আমাৰ ব্লক লেভেলত বহুত কাম থাকে, কিছুমান ৰিপৰ্টিং কৰিবলগীয়া থাকে বা কিছুমান কাম ব্লকত আহি কৰিব। এতিয়া ইয়াত কামখিনি শেষ কৰি মই ইয়াৰ পাছত মই পঞ্চায়তলৈ ৰাওনা হ'ম আৰু। হয়, মানে এনেই আপোনালোকৰ ধৰক ষ্টাফ কেইজন? আমাৰ ব্লক লেভেলত একদম সঠিককৈ মই ক'ব নোৱাৰোঁ, কিয়নো নতুন কিছুমান ট্ৰান্সফাৰ হৈছে, কিছুমান নতুনকৈ জইনিং হৈছে, যিসকলৰ লগত মই এতিয়াও চিনাকিয়ে হোৱা নাই, কিয়নো আমি গেট টুগেডাৰ তেনেকুৱাও হ'বলৈ পৰা নাই। আৰু বিশেষকৈ কিছুমান ক্ষেত্ৰত আমাৰ কামো তেনেকুৱা তেখেতসকলৰ লগত নপৰে, কিয়নো স্কিম ৱাইজ বা বেলেগকৈ কামত আমি নিয়োজিত হৈ থাকোঁ। তো সেইকাৰণে সঠিককৈ একজেক্ট ষ্টাফৰ সংখ্যাটো মই ইমান ক'ব নোৱাৰিম। হ'লেও ব্লক লেভেলত যথেষ্ট সংখ্যক ষ্টাফ আছে। কিন্তু আমি যেতিয়া আহি উপস্থিত হৈছোঁ বাতৰি সংগ্ৰহৰ বাবে, কিন্তু তেনেধৰণে কিন্তু আপোনালোকৰ যি বিষয়া কৰ্মচাৰীসকলক দেখা পৰিলক্ষিত হোৱা নাই। মাজে সময়ে ধৰক যেনেকৈ মই কেতিয়াবা ধৰক দুপৰীয়া সময়ত আহিবলগীয়া হয়, পঞ্চায়তত মই ব্যস্ত থাকোঁ। তো পঞ্চায়তৰ বিভিন্ন কামৰ ক্ষেত্ৰত ব্যস্ত থাকোঁ। মই দুপৰীয়া সময়ত যেতিয়া আহোঁ, ধৰক 11টাৰ পিছৰ পৰাতো মই সকলো মানুহক মই দেখাই পাওঁ, যিসকল ষ্টাফসকল থাকে তেখেতসকলক মই দেখাই পাই থাকোঁ। কিন্তু আজি অলপ মই নিজে সোনকালে আহিব লগা হৈছে, কিয়নো মই ইয়াত কাম শেষ কৰি মই নিজে ৰাওনা হ'ব লাগিব। সেইকাৰণে মই প্ৰতিটো মুহূৰ্তৰ কাৰণে হয়তো এতিয়া অলপ দেখা পোৱা নাই, আহি আছে চাগে। হয়, সেয়া আছিল যি কৰ্মচাৰীগৰাকীৰ মন্তব্য। মই আৰু ইয়াৰ কিছু দৃশ্যাংশ দেখুৱাই ল'ম। এনেদৰে কিন্তু যি চৰকাৰী কাৰ্যালয়সমূহ কিন্তু দেখা পৰিলক্ষিত। আৰু মই এতিয়া সোমাই যাবলৈ যত্ন কৰিম যি এছিষ্টেণ্ট যি ইঞ্জিনিয়াৰৰ কাৰ্যালয়লৈ। আৰু এনেদৰে কিন্তু চাওক লাইট জ্বলি আছে, কিন্তু নাই যি ইঞ্জিনিয়াৰ বা এছিষ্টেণ্ট ইঞ্জিনিয়াৰগৰাকী বৰ্তমানলৈকে কিন্তু তেওঁলোকে যি চৰকাৰী কাৰ্যালয়ত আহি উপস্থিত হোৱা নাই। এতিয়া ঘড়ীত টাইম হৈছে চাওক 10:35।
10:35 হৈছে, কিন্তু বৰ্তমানো তেওঁলোকে কিন্তু এই যি চৰকাৰী কাৰ্যালয়ত অহাৰ বাবে তেওঁলোকে কিন্তু যত্ন কৰা নাই। আৰু এনেদৰেই কিন্তু যি চৰকাৰী কাৰ্যালয় দেখা চলা পৰিলক্ষিত হয়। আৰু এটা কথা উল্লেখ কৰিম যে মুখ্যমন্ত্ৰীৰ নীতি নিৰ্দেশনাকো তেওঁলোকে কেৰেপ নকৰে নেকি? যেহেতু 10 বাজি পাৰ হৈ যোৱাৰ পিছতো 10:35 হয়, কিন্তু বৰ্তমানলৈকে যি কাৰ্যালয়, যি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, এই খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত কিন্তু আহি এজনো কিন্তু কৰ্মচাৰী বা যি ইঞ্জিনিয়াৰসকল আহি উপস্থিত নহয়। তাৰ কাৰণ কি? আৰু এইসকল বিষয়া বা কৰ্মচাৰীৰ বিৰুদ্ধে চৰকাৰ বা জিলা প্ৰশাসনে কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰে, সেয়া কিন্তু হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।